নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পৰিয়ালৰ বাবে খুবেই ভাল হ'ব। এই সময়ছোৱাত আপোনাৰ সদস্যসকলৰ ওপৰত আপোনাৰ স্বাস্থ্য বাঢ়িব আৰু প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকৰ সমৰ্থন লাভ কৰিব। আপোনাৰ ভাই ভনীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত অধিক শক্তিশালী হ'ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে, সেয়েহে সকলোৰে মন তাৰ ওপৰত কেন্দ্ৰীভূত হৈ থাকিব। মাহৰ শেষত হয়তো আপুনি আপোনাৰ পুৰণি বন্ধুক লগ পাব পাৰে আৰু দুয়োৰে পুৰণি স্মৃতি ভাগ কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়ীসকলে এই মাহত অলপ সাৱধান হোৱাটো অতি প্ৰয়োজন, কাৰণ আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনাৰ বাবে ইমান এটা ভাল লক্ষণ দিয়া নাই। এই মাহত আপুনি আপোনাৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু আপোনাৰ শত্ৰুৱেও ইয়াৰ সুবিধা ল'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ চাৰিওফালে চকু ৰাখক আৰু সাৱধান হওক আৰু সজাগ হওক। চৰকাৰী বিষয়াসকলেও নিজৰ কামত সুখী নহ'ব আৰু কৰ্মক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এনেধৰণৰ। তেওঁলোকৰ সহকৰ্মীসকলৰ লগত কিবা এটাক লৈ কাজিয়া হ'ব পাৰে। গতিকে ধৈৰ্য ধৰি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে আৰু কম কষ্ট কৰি তেওঁলোকে সফলতা লাভ কৰাৰ ইংগিত পোৱা গৈছে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অলপ বেছি কষ্ট কৰিব লাগিব, অন্যথা তেওঁলোকে আকাংক্ষিত ফলাফল নাপাব। যিসকলে চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেওঁলোকে হয়তো এই মাহত নতুন সুযোগ লাভ কৰিব, যিয়ে ভৱিষ্যতৰ লাভৱান হ'ব।
এই সময়ছোৱাত নিজকে সজাগ কৰি ৰাখক আৰু কাৰো কথাৰ দ্বাৰা সোনকালে আপুনি প্ৰভাৱিত নহ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলে পত্নী বা স্বামীৰ পৰা এটা উপহাৰ লাভ কৰিব পাৰে। এই সময়ছোৱাত দুয়োৰে মাজত আৱেগিক বন্ধন অধিক দৃঢ় হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা আহিব। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলৰ বাবে এই মাহটো স্বাভাৱিক হ'ব আৰু তেওঁলোকে নিজৰ ভৱিষ্যতক লৈ আশংকাত ভুগিব। যিসকলে বিবাহৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকে নিজৰ প্ৰকৃত জীৱনসংগীৰ বাবে আৰু বেছি সময় অপেক্ষা কৰাটো অতি প্ৰয়োজন হ'ব। এনে পৰিস্থিতিত আপুনি খৰখেদা নকৰিব আৰু নিজৰ উন্নতি ৰাখিবলৈ আপুনি চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ শাৰীৰিক কোনো সমস্যা নহ'ব আৰু গোটেই মাহটো আৰামত কটাব পাৰিব। কিন্তু ডায়েবেটিছ ৰোগীসকলে কিছুমান কথা পৰিহাৰ কৰা অতি প্ৰয়োজন, অন্যথা আপোনাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি আগতে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে তেন্তে বাহিৰৰ খাদ্য যিমান পাৰি কমকৈ খাব আৰু ঘৰতে বনোৱা পুষ্টিকৰ খাদ্য যিমান পাৰি আপুনি খাবলৈ চেষ্টা কৰিব। মানসিক সমস্যা নাথাকিব আৰু মনটো আগৰ দৰে উল্লাসিত হৈ থাকিব। এই সময়ছোৱাত আপুনি চাৰিওফালে ইতিবাচকতা বিচাৰি পাব আৰু সুখ বিয়পাই দিব পাৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপোনাক কোনো ছিনিয়ৰৰ গাইডেন্স আপুনি লাভ কৰিব। যদিও আপুনি অনুভৱ কৰিব পাৰে যে তেওঁলোকে কেৱল তেনেকৈয়ে কৈছে, এই পৰামৰ্শ আপোনাৰ বাবে অতি উপযোগী। গতিকে তেওঁলোকৰ কথা আপুনি ভালদৰে শুনিবলৈ চেষ্টা কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত আপোনাৰ প্ৰশ্ন কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত সিংহ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ। ধন্যবাদ।